নমস্কাৰ চিটি 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰায় 1.5 মাহত তৃতীয়বাৰৰ বাবে অসমত উপস্থিত হৈ নিৰ্বাচনী ৰণদংকা বজালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজিৰ চিলাপথাৰত বিশাল জনসভা সম্বোধন কৰি দেশবাসীৰ নামত উৎসৰ্গা কৰিলে প্ৰায় 3000 কোটি টকাৰ 5টা প্ৰকল্প ইপিনে নিৰ্বাচনী সূচীৰ পূৰ্বে পুনৰ অসমলৈ অহাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পূৰ্বে অসমৰ বাবে বহুদূৰ আছিল দিল্লী এতিয়া দিল্লী অসমৰ দুৱাৰদলিত বছৰটোৰ আৰম্ভণিতে তৃতীয়বাৰ অসম ভ্ৰমণলৈ আহি ধেমাজিত এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধেমাজিৰ চিলাপথাৰত বিশাল জনসভাত মোদীয়ে বজালে নিৰ্বাচনী ৰণদংকা অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় গোগামুখত মই কৈছিলোঁ অসম তথা উত্তৰ পূব ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হ'ব আজি বাস্তৱত পৰিণত হৈছে সেই ঘোষণা धेमाजीर हारुवा भूमिर परा अखम वाकिफ एई बिखेक दिन नोटमयी शुभेच्छा आरु अभिनंदन जानाइछो गोगामुख में इंडियन एग्रीकल्चर रिसर्च इंस्टीट्यूट का शिलान्यास करने आया था तो मैंने कहा था नॉर्थ ईस्ट भारत का ग्रोथ का नया इंजन बनेगा आज हम इस विश्वास को हमारी आंखों के सामने धरती पर उतरता देख रहे हैं ধেমাজিৰ পৰাই ৰিমোট কণ্ট্ৰলৰ সহায়ত 3000 কোটি টকীয়া 5টা প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও ৰিফাইনাৰীস্থিত ইণ্ডমেক্স ইউনিট হেবেৰাগাঁও মাকুমৰ গেছ কম্প্ৰেছৰ ষ্টেচন ডিব্ৰুগড় মধুবন ছেকেণ্ডাৰী টেংক ফাৰ্ম আৰু ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে মোদীয়ে অসমত এতিয়া 20খনৰো অধিক অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ল নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়ে কাৰিকৰী শিক্ষাক সমৃদ্ধ কৰিব বুলিও কয় মোদীয়ে असम सरकार के प्रयासों के कारण ही आज यहां 20 से ज्यादा इंजीनियरिंग कॉलेज हो चुके हैं आज धेमाजी इंजीनियरिंग कॉलेज उसके लोकार्पण और सुवालकुची इंजीनियरिंग कॉलेज इसके शिलान्यास से ये स्थिति और मजबूत हो रही है धेमाजी इंजीनियरिंग कॉलेज तो नॉर्थ बैंक का पहला इंजीनियरिंग कॉलेज है मुझे बताया गया है कि ऐसे ही 3 और इंजीनियरिंग कॉलेज बनाने की प्रक्रिया चल रही है প্ৰধানমন্ত্ৰীৰ ভাষণত স্থান পালে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ প্ৰসংগই অসমক সংযোগ কৰি নতুন গেছ পাইপলাইন আৰু অপটিকেল ফাইবাৰক ভাৰতৰ ভাগ্যৰেখা বুলি মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীৰ অসমৰ অৰ্থনীতিত উত্তৰ পূব অসমৰ অৱদান অপৰিসীম বুলি কৈ মীন পালনেৰে স্বাৱলম্বনত বিজেপি চৰকাৰে গুৰুত্ব দিয়া বুলিও কয় মোদীয়ে ইফালে নিজৰ ভাষণত মাৰ্চৰ প্ৰথম সপ্তাহত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ ইংগিত দি মোদীয়ে ক'লে তাৰ পূৰ্বেই পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী पिछली बार जब चुनाव घोषित हुआ था वो शायद 4 मार्च को हुआ था इस बार भी मैं संभावना देखता हूं कि मार्च के प्रथम सप्ताह में कभी भी चुनाव की घोषणा हो जाएगी इलेक्शन कमीशन का वो काम है वो करेंगे लेकिन मेरी कोशिश रहेगी कि चुनाव घोषणा होने से पहले जितनी बार असम आ सकूं पश्चिम बंगाल जा सकूं केरल जा सकूं तमिलनाडु जा सकूं पुडुचेरी जा सकूं मैं पूरी कोशिश करूंगा मार्च 7 अगर मान ले हम चुनाव घोषणा की तो ये जो भी समय मिलेगा क्योंकि पिछली बार 4 मार्च को हुआ था उसके आसपास इस बार भी हो सकता है जो भी हो मैं आपके बीच आने का
निरंतर प्रयास करता रहूंगा। টমাছ বুঢ়াগোহাঁই আৰু মন বিকাশ বৰগোহাঁইৰ সহযোগত কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰঞ্জিত দাসৰ এইবাৰ পাটিকনিত নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপি মিত্ৰ দলৰ আসনৰ হিচাপ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। কিন্তু কি নিৰ্বাচনী অংক কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে? ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ সাধাৰণ পাটিগণিত 60+12+12+1+8+4+4 সমান 103। নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে দিলে বিজেপি মিত্ৰ দলৰ আসনৰ হিচাপ। মিছন 100+ লক্ষ্যৰে নিৰ্বাচনৰ প্ৰস্তুতি চলোৱা ৰঞ্জিত দাসৰ 103খন আসনৰ সহজ পাটিগণিত। ৰঞ্জিত দাসৰ অংক 60টা বিজেপিৰ 14টা অসম গণ পৰিষদ। এতিয়া কিমানটা পায় মই নাজানো, কিন্তু 14টা চিট সেই 14 আমি জিকিম অসম গণ পৰিষদ। 60 14 হৈছে 74, বড়োলেণ্ডত 12, 86, জোনাইটো এটা আমাৰ 87। তাৰপিছত 87ৰ লগত যদি আপুনি যদি 8টা যদি যোগ কৰি দিয়ে, গোলাঘাট, শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিয়নি, ডুমডুমা, শিৱসাগৰ, নাওবৈচা, এই যদি যোগ কৰি দিয়ে তেতিয়াহ'লে 87+ মানে 8 হৈ গ'ল আপোনাৰ 95। 4টা বৰাক ভেলীত এডিশ্যনেল পাম 99। সংখ্যালঘু মূলৰ ব্যক্তি 4জন জিকি আহিব, গতিকে 103টা পাম। এইটো আমি গণিতে কৰি আছে। এইটো অংক পাতিয়ে পিছে ক্ষান্ত থকা নাই ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস। নিৰ্বাচনী যুঁজখন পাতি লোৱা অংকটোৰ দৰেই উলিয়াবলৈ প্ৰাৰ্থী নিৰ্বাচনতো কঠোৰ হোৱাৰ ইংগিত দিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। ইংগিত দিলে বাঘা বাঘা নেতায়ো এইবাৰ নেপাব পাৰে প্ৰাৰ্থিত্ব। ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতি ছাৰ্ভে প্ৰক্ৰিয়া ইতিমধ্যে চলাইছে, বহুদূৰ আগবাঢ়িছে। 3টাকৈ ছাৰ্ভেৰ জৰিয়তে ইতিমধ্যে তেওঁলোকে এটা ছাৰ্ভে চলাই পেলাই এটা সমীক্ষা ল'ব। ইয়াৰ উপৰিও আমিও ইণ্টাৰনেল ডেম'ক্ৰেচিক যিহেতু ভাৰতীয় জনতা পাৰ্টি আমি বিশ্বাস কৰোঁ, গতিকে আমি ইণ্টাৰনেল ডেম'ক্ৰেচিৰ আধাৰত আমি ঠিক নটিফিকেশ্যন জাৰি হোৱাৰ পিছত আমি সমষ্টি গৈ পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই তাত যিসমূহ কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাসকলৰ পৰাও প্ৰাৰম্ভিক এটা মতামত এটা ল'ব। নিৰ্বাচনী অংক মাষ্টৰ হৈ পৰা ৰঞ্জিত দাসে বিজেপিক কোনে কিয় ভোট দিব তাৰো আগবঢ়ালে পৰিসংখ্যা। 96 লাখ মানে আমাৰ যি বেনিফিচিয়াৰী, অসম চৰকাৰে যি অৰ্থনৈতিকভাৱে সকাহ কৰিব পাৰিছে, যি আমি কৈ আছোঁ এক্টিভিটিজ এচিভমেণ্ট অফ দ্য গভৰ্ণমেণ্ট, তো সেই 96 লাখ মানুহে যদি আমাক আশীৰ্বাদ দিয়ে, তেতিয়াও আমি দেখিছোঁ যে 2,19,00,000 ভোট আছে, 1,60,00,000 মান পোল হ'বগৈ, তৃতীয় চৰকাৰ গঠন হ'ব। 50 লাখ সদস্য যদি 42 লাখ সদস্য অনলাইন, 8 লাখ আছে অফলাইন, তেওঁলোকে যদি প্ৰত্যেক পৰিয়ালৰ পৰা বা তেওঁৰ বন্ধুবৰ্গৰ পৰা যদি এটাকৈ ভোট আনে, তেতিয়া 1 কোটি। গতিকে অংক কোনো পদ্ধতিৰে হাৰি যাব নোৱাৰে। এতিয়া নিৰ্বাচনৰ পূৰ্বেই পাতি পেলোৱা পাটিগণিতৰ উত্তৰ কিমান নিৰ্ভুল হয় সেয়া নিৰ্ভৰ কৰিব ভোটাৰ ৰাইজৰ ওপৰত। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। চিৰাঙৰ বিজনী বিধানসভা সমষ্টিক লৈ ৰাজনৈতিক তৎপৰতা তীব্ৰতৰ হৈ পৰিছে। সম্প্ৰতি BPFৰ দখলত থকা সমষ্টিটো বিজেপিয়ে দখল কৰাৰ বাবে ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে। BPFে সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে প্ৰয়োজনবোধে প্ৰাৰ্থী সলনি কৰাৰো চিন্তা চৰ্চা কৰিছে। বিজনীত নিৰ্বাচন খেলিব পাৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে কৌশল BPFৰ। বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ 15 বছৰীয়া কাৰ্যকালত সমষ্টিটোত ক্ষোভ অসন্তুষ্টি বৃদ্ধি পাইছে। ফলত BPFে বিকল্প চিন্তা চৰ্চা অব্যাহত ৰাখিছে। তেনে সময়তেই সমষ্টিটোৰ বাবে মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে মানাহ চেৰফাং সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীৰ নাম উচ্চাৰিত হৈছে। সমষ্টিটোত এইবাৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে শাসকীয় বিজেপি দলে। বিভিন্ন সময়ত দেখা পাই আছোঁ মানুহৰ হেৰিবিলাক আৰু কি যে যোৱা 5 বছৰীয়া তেওঁৰ কাৰ্যকাল যিটো তেওঁত কেনেকুৱাকৈ কি কৰিলে, ৰাইজৰ কাম কৰিলে তেওঁ নিজে জানে, এইটো আৰু বিজনীবাসীয়ে জানে বৰ্তমান। তেওঁ এইবাৰ নিশ্চিত, এইবাৰ হাৰাটো নিশ্চিত আৰু কি বিজনী। আমি বিজনীবাসীও এইবাৰ ভাবিছোঁ যে বিজেপিৰ মানে লগত থাকিম বুলি ৰাইজে ভাবিছে আৰু কি উন্নয়নৰ কাৰণে। বিধায়ক কমল সিং নাৰ্জাৰীৰ মতে UPPL আৰু বিজেপিৰ মাজত মিত্ৰতা থাকিলেও বিজনীত UPPLে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত বিজনীত 4কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত। UPPL যদি কেণ্ডিডেট থাকে, BJP যদি কেণ্ডিডেট থাকে, BPF যদি থাকে, আৰু নতুন যিটো মানে
দল এটি ওলাব বিচাৰিছে সেই দলত মানে মজবুত মানে সংগঠিত দল এটা আহিব গতিকে ইয়াত চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব 2006 চনৰ পৰা একেৰাহে 3বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে BPFৰ কমল সিং নাৰ্জাৰী 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে BPF বিধায়ক কমল সিং নাৰ্জাৰীয়ে মাত্ৰ 1678টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু কমল সিং নাৰ্জাৰীৰ বাবে এইবাৰ পথ মুঠেও মসৃণ নহয় বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী জয়ৰ সপোন ডাবুলে 5 ৰাজ্যৰ নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত দিল্লীত হোৱা বৈঠকৰ পিছত এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ কিন্তু কি এই ডাবুলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী জয়ৰ সোপান ডাবুলে এক্টিভিটি অফ পাৰ্টি ৱৰ্কাৰ্ছ এচিভমেণ্ট অফ দি গভৰ্ণমেণ্ট এই দুটা এৰ সহায়ত নিৰ্বাচন জয়ৰ সপোন দেখিছে ৰঞ্জিত কুমাৰ দাসে ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰে দিল্লীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা 5 ৰাজ্যৰ নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত হোৱা বৈঠকত দুটা এৰ ওপৰত এটা এ মানে হৈছে এক্টিভিটিজ অফ দ্য পাৰ্টি ৱৰ্কাৰ আৰু আনটো এ হৈছে এচিভমেণ্ট অফ দ্য গভৰ্ণমেণ্ট দলৰ কাৰ্যকৰ্তাসকলৰ সক্ৰিয়তা আৰু চৰকাৰখনৰ সফলতা আৰু সেই দুটাৰ আধাৰত আমি আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন কৰিম বুলি কৈছোঁ ৰাজ্যিক সভাপতি জগত প্ৰসাদ নড্ডাৰ সভাপতিত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5 ৰাজ্যৰ ৰাজ্যিক সভাপতিসকল উপস্থিত থকা বৈঠকখনত হোৱা অসম সন্দৰ্ভত কেইবাটাও সিদ্ধান্তৰ কথা বৈঠকৰ অন্তত সাংবাদিকৰ সন্মুখত আনুষ্ঠানিকভাৱে অৱগত কৰে ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদ আৰু UPPLৰে বিজেপিৰ মিত্ৰতাৰ কথা লগতে ক'লে BPFৰে বিজেপিৰ মিত্ৰতা অসম্ভৱ বিজেপি আৰু BPFৰ মিত্ৰতা যেহেতু কথাটো হৈছে যে 2021 চনৰ নিৰ্বাচন গতিকে 2021 চনৰ নিৰ্বাচনত নিশ্চিত ৰূপত আমাৰ অসম গণ পৰিষদ দল আৰু UPPLৰ লগত মিত্ৰতাৰে আমি আগন্তুক দিনত চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ অসমৰ ৰাইজৰ আশীৰ্বাদত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা নথকা প্ৰসংগত মন্তব্য কৰি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ক'লে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বুলি ক'লেই নহ'ব বিজেপিত সিদ্ধান্ত জাপি দিয়া হয় কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিলে তেওঁ নিৰ্বাচন খেলিবলৈ বাধ্য ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হৈ যায় আমাৰ নিজস্ব বুলি একোৱে নাথাকে দলৰ কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টি জাপিহে দিয়ে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত ধাৰণাৰ ওপৰত নহ'ব কিন্তু মোলৈ লিখাটোৰ কথা ডাঙৰ নহয় দলৰ যিটো সিদ্ধান্ত দলে তেখেতক যেতিয়া ক'ব তেখেতে বাধ্য কাৰণ তেওঁৰ একান্ত নিষ্ঠাবান এজন ভাৰতীয় জনতা পাৰ্টিৰ এটা ডেডিকেটেড কাৰ্যকৰ্তা দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা নিউজ 18 অসম নৰ্থ ইষ্ট নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এইবাৰ সুস্মিতা দেৱক টাৰ্গেট কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সুস্মিতাৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে কিন্তু কি ক'লে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাৰ প্ৰসংগত সুস্মিতাক টাৰ্গেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নাম নোলোৱাকৈ মন্ত্ৰীয়ে ক'লে কা সম্পৰ্কত দুমুখীয়া স্থিতি লৈছে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে বৰাকত কা সমৰ্থন কৰে নেত্ৰীগৰাকীয়ে বিৰোধিতা কৰে উজনি নামনি ইয়াতে কালৈ আমাৰ পাৰ্টিৰ ষ্টেণ্ডটো কিমান আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ আমাৰ এগেইনষ্টত বহুত কথা হৈছে বা কিবা চলি আছে আন্দোলন চলিলে কিন্তু এই যাৰ কথা আপুনি ক'লে তেওঁ ইয়াতে আহি কয় যে আমাৰ কা নালাগে আকৌ বৰাকত গৈ কয় যে আমাৰ কা লাগে তো এনেকুৱা ডাবল ষ্টেণ্ডাৰ্ড ৰাজনীতিবিদৰ আমাৰ তেওঁলোকৰ কথা কৈও লাভ নাই ৰঙিয়াত এটা মাছৰ পোনা উৎপাদন কেন্দ্ৰ মুকলি কৰি পৰিমল শুক্লবৈদ্যই ব্যাখ্যা কৰিলে কংগ্ৰেছৰো ভৱিষ্যত 21ত 0 হ'ব কংগ্ৰেছ সেইবাবে AIUDFৰ কান্ধত উঠিছে দলটো কংগ্ৰেছ 0 হ'ব আজিৰ দিনত কংগ্ৰেছ যে 0 হ'ব এই কথা জানি AIUDFৰ লগতে মিত্ৰতা কৰিলে তেতিয়া AIUDFৰ কান্ধত উঠি যদি এটা দুটা পায় আৰু নহ'লে কংগ্ৰেছৰ ক'ত চিট কংগ্ৰেছ শেষেই হ'ল
পৰিমল শুক্লবৈদ্যই সুস্মিতাক টাৰ্গেট কৰাৰ বিপৰীতে মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে নৱগঠিত দলক। পেছাদাৰী আন্দোলনকাৰী আখ্যা দি এনে দলে ৰাইজক ব্লেকমেইলিং কৰাৰ অভিযোগ মন্ত্ৰী ভৱেশ কলিতাৰ। পেছা আৰু নিচা থাকে। অসমত কিছুমান পেছাদাৰী আন্দোলনকাৰী আছে, প্ৰফেচনেল বুলি কয়। তেওঁলোকে ক'ব আমি কৃষকক পৰিচালিত কৰি আছো, কৃষকৰ নামত ব্লেকমেইলিং কৰিবলৈ নাপায়। চিলাপথাৰত মোদীৰ সভা চলি থকাৰ সময়ত সোমবাৰে ৰঙিয়াত আধাৰশিলা স্থাপন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ভৱেশ কলিতাই গালে বিজেপিৰ জয়গান। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱকালতেই পোৱা যায়। নেটৱৰ্ক 18ৰ এই বিশেষ অনুষ্ঠানত আমি এনে কিছুমান বিস্ময় কিশোৰ কিশোৰীক আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। বিগত সপ্তাহত 22 জুচ য়াং জিনিয়াছত আপোনালোকে লগ পাইছিল 180 IQৰ 6 বছৰীয়া বিস্ময় বালক ঋষি আৰু দেশৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়ন অভিনৱক। এওঁলোকৰ উৎসাহ বঢ়াইছিল চৰ্দাৰ সিং আৰু গগন নাৰঙে। চাওঁ আহক তাৰে এক দৃশ্য। नमस्कार, मैं हूं आनंद नरसिम्हन, अनोखे बच्चों की इस दुनिया में आपका गाइड और साथी, जो अब बुलाने वाला है आज के यंग जीनियस को। My name is Rishi Shivpri. I live in Bangalore. I am 6 years old. You develop apps. You know science and technology. Why are these vitamins so important? They help in healthy body function. What does vitamin A do? Vitamin A helps you get better eyesight. जब वो 3 साल का था तो उसका इंटरेस्ट टुवर्ड्स साइंस, टेक्नोलॉजी, यूनिवर्स, क्लाउड, we were more surprised to understand, like how he is getting into all these interests. जी. And he used to narrate also. मैं आपसे एक सवाल पूछता हूँ, क्या आप बता सकते हैं कि सृष्टि में कितने तरह के ग्रीन कलर हैं? 4-5 तरह के। 4-5? हाँ। 10? How many shades of green are there in nature? 255. हमारे आज के दूसरे यंग जीनियस से जब कोई पूछता है कि वो जीनियस क्यों है, तो वो सीधा गोली चला देते हैं। मेरा नाम है अभिनव शाह, मैं आसनसोल वेस्ट बंगाल से हूँ। मैं 12 साल का हूँ और मैं 10 मीटर एयर राइफल में यंगेस्ट गोल्ड मेडलिस्ट हूँ। जब स्टार्ट करते हैं तो पिस्टल आपका काफी एक्सपेंसिव रहता है? पिस्टल ज्यादा एक्सपेंसिव नहीं रहता है, पर राइफल बहुत एक्सपेंसिव रहता है। अच्छा। প্ৰতিটো ৰাজনৈতিক দল হাজোত মিত্ৰদল অগপ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধ। আনহাতে ARDFৰ দখলত থকা ধুবুৰী সমষ্টিত বিশাল ৰেলীৰে বিজেপিৰ শক্তি প্ৰদৰ্শন। একেদৰে সৰুক্ষেত্ৰী সমষ্টিটো বৃদ্ধি পাইছে এতিয়া নিৰ্বাচনী তৎপৰতা। সমাগত বিধানসভা নিৰ্বাচনক লৈ হাজোত মিত্ৰদল AGP বিজেপিৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধ। মিত্ৰজোঁটৰ তৰফৰ পৰা কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? বিজেপিৰ দাবী হাজো সমষ্টিত পুনৰ পদুম ফুলিব। গতিকে যুৱ মৰ্চাৰ এই সমাৰোহৰ যেতিয়া টংকা বজাব, তেতিয়া সমগ্ৰ অসমত জয়ধ্বনি বাজি যাব, ৰণসিংহা বাজিব। আনহাতে হাজোত নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে। মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি বিজেপিয়ে এইবেলি সমষ্টিটো অগপক এৰি দিয়াটো বিচাৰিছে অগপৰ নেতাকৰ্মী। আৰু মই আশা ৰাখিছোঁ যে আমাৰ এইবাৰ হাজো সমষ্টিত অসম গণ পৰিষদ দলৰ অন্যান্য সমষ্টিবোৰৰ সৈতে যে আমি সফল হ'ম। দুদিন পূৰ্বে হাজোত অগপৰ অটো নাই বুলি হাতী বিচাৰি আন সমষ্টিলৈ যাব লাগিব বুলি মিত্ৰদল অগপক কটাক্ষ কৰিছিল বিধায়িকা সুমন হৰিপ্ৰিয়াই। AIUDFৰ দখলত থকা ধুবুৰী সমষ্টি এইবাৰ নিজৰ দখলত অনাৰ চেষ্টা বিজেপিৰ। শনিবাৰে নিশা বিজেপিয়ে ধুবুৰী সমষ্টিত নিজৰ শক্তি প্ৰদৰ্শন কৰে। ৰেলীত ধুবুৰীৰ হাজাৰ হাজাৰ পুৰুষ মহিলাই আগভাগ লয়। 15 বছৰ ধৰি বিজেপিয়ে ধুবুৰী সমষ্টিত নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি আহিছিল যদিও দলীয় প্ৰাৰ্থীগৰাকী জিকাবলৈ সক্ষম হোৱা নাছিল। পিছে এইবেলি নিৰ্বাচনৰ প্ৰেক্ষাপট সম্পূৰ্ণ ভিন্ন। মহাজোঁটে কংগ্ৰেছ আৰু AIUDFৰ নিৰ্বাচনী অংকত আউল লগোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। তেনে ক্ষেত্ৰত AIUDFৰ দখলত থকা ধুবুৰী সমষ্টিটো নিজৰ দখললৈ আনিবলৈ উঠি পৰি লাগিছে বিজেপিয়ে। জমি উঠিছে সৰুক্ষেত্ৰীৰ ৰাজনীতিও। ৱাহিদ নহয়, সৰুক্ষেত্ৰীত কমল কুমাৰ মেধিয়ে খেলিব নিৰ্বাচন। অসম জাতীয় পৰিষদৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হোৱাৰ পিছৰে পৰাই নিজৰ বাবে এটা পচন্দৰ সমষ্টি বিচাৰি হাবাথুৰি খাই ফুৰিছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে। পাটাচাৰকুছিত অসম জাতীয় পৰিষদৰ হৈ পবিন্দ্ৰ ডেকাই নিৰ্বাচন খেলাটো নিশ্চিত। মিত্ৰতাৰ পিছতে পাটাচাৰকুছি হাতৰ পৰা ওলাই যোৱাৰ পিছত সৰুক্ষেত্ৰীৰ পৰা 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত কমল কুমাৰ মেধিৰ।
শনিবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বৰমাৰা বজাৰত ৰাইজৰ দলৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰিলে সৰুক্ষেত্ৰী সমষ্টিৰ পৰাই নিৰ্বাচনত নমাৰ কথা। পূৰ্বতে সৰুক্ষেত্ৰীত ৰাইজৰ দলৰ পচন্দৰ প্ৰাৰ্থী হিচাপে অভিনেত্ৰী জেৰিফা ৱাহিদৰ নাম উচ্চাৰিত হৈছিল যদিও শনিবাৰে কমল কুমাৰ মেধিৰ ঘোষণাৰ পিছতে জেৰিফা ৱাহিদেও ক'লে সৰুক্ষেত্ৰীত তেওঁ দলৰ প্ৰাৰ্থীৰ বাবেহে প্ৰচাৰ চলাব। সম্প্ৰতি কংগ্ৰেছৰ জাকিৰ হুছেইন চিকদাৰৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টিক লৈ জমি উঠিছে ৰাজনৈতিক বতাহ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সঁচাকৈয়ে নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে জমি উঠিছে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাজনীতি। কমল কুমাৰ মেধিক খেদা খোৱা নেতা আখ্যা দি তীব্ৰ সমালোচনা কৰিলে বিধায়ক জাকিৰ হুছেইন চিকদাৰে। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে জমি উঠিছে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাজনীতি। যদি সকলোৱে বিচাৰে, সৰুক্ষেত্ৰীবাসী ৰাইজে যদি বিচাৰে আৰু অখিল গগৈ ডাঙৰীয়াই কোৱা অনুসৰি আমাৰ দলে যদি সৰ্বসন্মত সিদ্ধান্ত লয়, তেতিয়াহ'লে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা মই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কমল কুমাৰ মেধিৰ এই ঘোষণাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰে। কমল কুমাৰ মেধিক খেদা খোৱা নেতা আখ্যা দি পাটাচাৰকুছি জালুকবাৰী নে সৰুক্ষেত্ৰী সমষ্টিত নিৰ্বাচন খেলিব, সেইটো সোনকালে থিৰাং কৰিবলৈকো উপদেশ সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীৰ। সৰুক্ষেত্ৰীৰ ৰাইজে কমল কুমাৰ মেধিক নিৰ্বাচিত কৰিলে তেওঁক গামোচা পিন্ধাই আদৰণি জনাব বুলিও মন্তব্য চিকদাৰৰ। প্ৰথম কৃষক মুক্তিৰ পৰা আকৌ তেওঁক উলিয়াই দিলে, আকৌ তেওঁ কংগ্ৰেছত আহিলে, আকৌ ৰাইজৰ দলত গ'ল। কেতিয়াবা তেওঁ কয় পাঠাচাৰকুছি সমষ্টিত ইলেকশ্যন খেলিম, কেতিয়াবা কয় তেওঁ জালুকবাৰীত খেলিম, আজি সৰুক্ষেত্ৰীত কৈছে, কালিলৈ আৰু বেলেগতো ক'ব পাৰে। গতিকে আগতে তেওঁ নমিনেশ্যন পেপাৰটো ছাবমিট কৰকচোন। সৰুক্ষেত্ৰীত কমল মেধি নহয়, আৰু কিবা মেধি চেধি যি আহে ৱেলকাম, একেলগে যুঁজখিনি কৰিম। সৰুক্ষেত্ৰীৰ ৰাইজে যদি কমল মেধি ডাঙৰীয়াক বিধায়ক বনায়, ময়ো হাত চাপৰিৰে সম্ভাষণ জনাম, এখন গামোচা তেওঁক পিন্ধাম। ইয়াতে ক'বলগীয়া কি কথা আছে? মাৰ্চৰ প্ৰথম সপ্তাহতে ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা। তাৰ পূৰ্বে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰে বৃদ্ধি পাইছে তৎপৰতা। কংগ্ৰেছৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টিত দুৰ্বল নহয়, অগপৰো ভেটি। তাৰ পৰিপ্ৰেক্ষিতত কমল কুমাৰ মেধিয়ে সমষ্টিটোত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে আগন্তুক নিৰ্বাচনত যে সৰুক্ষেত্ৰীত বহুগুণীয়া যুঁজ হ'ব, সেয়া নিশ্চিত। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান। দেশৰ অৰ্থনীতি এই মুহূৰ্তত এক সন্ধিক্ষণত উপনীত হৈছে। নেটৱৰ্ক 18ৰ উদ্যোগত আৰু ITCৰ দ্বাৰা প্ৰস্তুত কৰা এই বিশেষ আয়োজন স্বাভিমান ভাৰতত আমি আপোনালোকৰ সন্মুখত লৈ আহিম দেশৰ চুক কোণৰ পৰা আত্মনিৰ্ভৰ কিছু অনবদ্য কাহিনী, সংগ্ৰাম আৰু অভিজ্ঞতাৰ এনে কিছুমান কাহিনী যিবোৰে ৰাষ্ট্ৰ হিচাপে আমাৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সাহস দিব। আজিৰ কাহিনী ভাৰতৰ দুটা সকলোতকৈ জনপ্ৰিয় খাদ্য ব্ৰেণ্ড আমুল আৰু ITC আশীৰ্বাদৰ ওপৰত। Founded in 1946 as a milk product cooperative society in the small town of Anand in Gujarat, Amul today is the largest producer of milk and milk products in India. This homegrown, farmer-owned enterprise brand has captured the hearts and minds of millions of Indians and has a presence across 40 countries. What is the business objective? Give more to earn more. Give more to 3.6 million farmers who are supplying milk to you by offering them very stable and remunerative price. In 2002, when ITC launched packaged wheat flour, Aashirwad was a latecomer to the branded atta market. However, in just 4 years, the brand edged past its peers to garner the maximum market share. It currently reigns as India's #1 atta brand, trusted by over 3.5 crore households across the country. ITC is the second largest buyer of wheat in the country. And we are able to give the right price for the right quality. We have set up centers where the farmers, we have created mandis where the farmers can come and actually deliver the product straight over there. Both Amul and ITC Aashirwad are feeding India's mission to become Atmanirbhar and are symbols of a Swabhiman Bharat. এতিয়া ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ চিকিৎসকে। নিয়োজিত চিকিৎসালয়ৰ পৰিৱৰ্তে ৰাজ্যৰ বহু চিকিৎসক কৰ্মৰত হৈ আছে আন জিলাৰ চিকিৎসালয়ত। নিজ খুচিমতে চিকিৎসালয় বাছি লোৱা এনে চিকিৎসকৰ বাবে জিয়াতো ভুগিছে দৰিদ্ৰ ৰাইজে।
চিকিৎসকৰ আজব কাণ্ড নিযুক্তি পাইছে এঠাইত কাম কৰিছে আন এখন ঠাইত নিজৰ সুবিধা মতে এখন জিলাত নিযুক্তি পোৱা চিকিৎসক কৰ্মৰত হৈ আছে আন এখন জিলাত এনে একাংশ চৰকাৰী চিকিৎসকক নাকি লগৰ ব্যৱস্থা কৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিখন জিলা চিকিৎসালয়ত এটাচমেণ্ট হৈ থকা চিকিৎসকক নিজা চিকিৎসালয়ত পুনৰ যোগদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিন্তু মন্ত্ৰীৰ সেই নিৰ্দেশত গা নলৰি বহু চৰকাৰী চিকিৎসকৰ তেনে এগৰাকী চিকিৎসকৰ নাম আজিজুৰ ৰহমান দখলাবদ্ধ চিকিৎসালয়ত আয়ুৰ্বেদিক চিকিৎসক হিচাপে নিযুক্তি পোৱা আজিজুৰ ৰহমানে এতিয়া চিকিৎসা সেৱা আগবঢ়াইছে হোজাই জিলাৰ নীলবাগানত হোজাই নীলবাগানৰ কোনোবা এখন হস্পিটেলত তেওঁ চাকৰি কৰি আছে কিন্তু দৰমহাটো আমাৰ দখলাবন্ধা হস্পিটেলৰ পৰা আছে আজিজুৰ ৰহমানৰ কাণ্ডত জীয়াতু ভুগিছে চিকিৎসাৰ বাবে অহা দখলাবদ্ধা দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে আমাৰ এনেই দখলাবন্ধা হস্পিটেলত এতিয়া প্ৰায় 10জন মানে হ'ব ডাক্তৰ যদিও আমাৰ গোটেইকেইজন স্থায়ী ডাক্তৰ নহয় 3জন মানে আমি বেলেগৰ পৰা আনি এটেচ কৰি ৰখা হৈছে আৰু প্ৰশ্ন হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত কেৰেপ নগৰা আয়ুৰ্বেদিক চিকিৎসক আজিজুৰ ৰহমানক নাকি লগাব পাৰিবনে স্বাস্থ্য বিভাগে কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18ত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট